মই আজি পথালিবাম গাঁও পঞ্চায়তৰ প্ৰথমতে এজন সদস্য আছিলোঁ। এই সদস্যৰ পৰা আজি 6জন সদস্যই মোক ভাইচ প্ৰেচিডেণ্ট উপসভাপতি হিচাপে মোক আজি তেওঁলোকে প্ৰস্তাৱ সমৰ্থন আকাৰে আজি ভাইচ সভাপতি হিচাপে মোক ৰাইজৰ কাম কৰি যাবলৈ তেওঁলোকে যি আশীৰ্বাদ দিলে। পোনপ্ৰথমে মই এই যি 6জন মোৰ সমৰ্থক, লগতে 6জন বুলি নহয়, কেউজন গোটেইকেইজন আমি 10জনেই সমৰ্থন দিছে বুলিয়ে মই ধৰিছোঁ। গোটেই 10জনকে লগত লৈ মই আগন্তুক দিনত যি 5 বছৰ কাৰ্যকাল হ'ব পঞ্চায়তৰ কাৰ্যকাল, সকলোকে লগত লৈ আগবাঢ়ি যাম। আৰু মই কেতিয়াও ভাইচ প্ৰেচিডেণ্ট বুলি মনতে নাভাবোঁ, কাৰণ কেলৈ মই ৱাৰ্ড সদস্য হিচাপে জিকিছোঁ। মোক আমাৰ ৱাৰ্ড সদস্যসকলেই মোক মনোনীত কৰি পানি ভাইচ প্ৰেচিডেণ্ট পাতিছে। মই সদায় সদস্য হিচাপে থাকিম আৰু নজনাখিনি সদস্যসকলৰ পৰা মই সহায় বিচাৰিম। আৰু যদি মোক সদস্যসকলেও কেতিয়াবা ভুল দেখে, কিবা দেখে, তেওঁলোকেও মোক ক'ব। আৰু মই পোনপ্ৰথমে আকৌ এবাৰ ধন্যবাদ দিব বিচাৰিম মোৰ 8 নং ৱাৰ্ডৰ যিসকল ভোটাৰ আছিলে, যিসকলে মোক ভোট দি মোক জয়যুক্ত কৰিছিলে, তেওঁলোককো মই আপোনালোকৰ জৰিয়তে ইয়াৰ পৰাই শুভেচ্ছা জনাইছোঁ। আৰু অনাগত দিনত আপোনালোকৰ সাংবাদিক মাধ্যমৰ বন্ধুসকলেও সহায় সহযোগ লাগিব আমাৰ পঞ্চায়তটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। সমস্যাৰ কথা কওঁতে আমাৰ পঞ্চায়তত তেনেকৈ সমস্যা নাই। বৰ্তমান আপোনালোকে জানেই, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। আমাৰ সন্মানীয় বিধায়ক মহোদয় তেওঁ প্ৰায় 9টা কাৰ্যকাল সম্পূৰ্ণ কৰিলে। 9টা কাৰ্যকালত তেওঁ বহু কাম কৰিলে। কিছুমান জেগাত অকণমান বাট পথ থাকি গৈছে, সেইবিলাক আমি আপোনালোকে ভালকৈ জানে, পঞ্চায়তখন বহুত দিন স্থবিৰ হৈ আছিলে। বহুত দিনৰ মূৰত পঞ্চায়তখন গঠন হৈছে। আমি পঞ্চায়তে এইবিলাক যি সমস্যা আছে, সমস্যাবিলাক সকলোৱে ৱাৰ্ড সদস্য সকলোৱে মিলি আমি সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। মই পথালিবাম গাঁও পঞ্চায়তৰ পৰা আজি সভানেত্ৰী হিচাপে মই আজি আগতে মই ভাইচ প্ৰেচিডেণ্ট কৰি যোৱা 5 বছৰ আগত, আৰু যিহেতু মোক আজি আমাৰ 10টা ৱাৰ্ড মেম্বাৰে মোক মানে 9টা ৱাৰ্ড মেম্বাৰে সহযোগত আজি প্ৰেচিডেণ্টটো মানে সভানেত্ৰী, আৰু মই 9টা ৱাৰ্ড সদস্যক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু মই যিহেতু আজি সভানেত্ৰী পাইছোঁ, সেইকাৰণে মই ভালকৈ কাম কৰি যাম বুলি ভাবি আজি সভানেত্ৰী পদটো মই গ্ৰহণ কৰিছোঁ। আৰু মই যিটো মই আজি কৰিবলৈ লৈছোঁ, ধৰক আজি পথালিবাম গাঁও পঞ্চায়তৰ হৈ সভানেত্ৰী হৈ মই আজি শপত গ্ৰহণ কৰিছোঁ যে মই ভালকৈ 5 বছৰ কাম কৰি যাম চবৰ লগত মিলিজুলি। সেইটো মই আপোনালোকৰ আগত কৈছোঁ। মূল সমস্যা পঞ্চায়তত তেনেকৈ মোৰ ফালৰ পৰা একো নাই। আগত ভালকৈ চলাই গৈছিলোঁ আৰু এতিয়াও মই ভালকৈ চলাই যাম বুলি আপোনালোকৰ আগত শপত গ্ৰহণ কৰিছোঁ।